নমস্কাৰ মহানুভৱতাৰ নতুন এক খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম নেফ্ৰটিক সিন্ড্ৰমৰ বিষয়ে। নেফ্ৰটিক সিন্ড্ৰম হৈছে বৃক্ক বা কিডনিৰ এক বিশেষ অৱস্থা য'ত শৰীৰৰ পৰা অত্যাধিক পৰিমাণৰ প্ৰটিন বাহিৰ হৈ যায়। আমাৰ বৃক্কত থকা সৰু ফিল্টাৰবোৰ নষ্ট হ'লে এই সমস্যাৰ সৃষ্টি হয়। ইয়াৰ প্ৰধান কাৰণসমূহ হ'ল প্ৰথমতে শৰীৰ ফুলা, বিশেষকৈ চকুৰ তলভাগ, মুখমণ্ডল, ভৰি আৰু সৰু গাঁঠিবোৰ ফুলি উঠে। দ্বিতীয়তে ফেনযুক্ত প্ৰস্ৰাৱ, প্ৰস্ৰাৱত প্ৰটিন থকাৰ বাবে ই ফেনযুক্ত হ'ব পাৰে। তৃতীয়তে ওজন বৃদ্ধি, শৰীৰত পানী জমা হোৱাৰ বাবে অস্বাভাৱিকভাৱে ওজন বাঢ়িব পাৰে। ইয়াৰ উপৰিও শৰীৰত প্ৰটিনৰ অভাৱ হোৱাৰ বাবে সদায় ভাগৰুৱা অনুভৱ হ'ব পাৰে। এতিয়া আমি জানি লওঁ আহক নেফ্ৰটিক সিন্ড্ৰমৰ কাৰণসমূহৰ বিষয়ে। প্ৰথমতে এই ৰোগ বৃক্কৰ পৰাই আৰম্ভ হয়, যেনে মিনিমেল চেঞ্জ ডিজিজ, যিটো শিশুৰ ক্ষেত্ৰত অধিক হোৱা দেখা পোৱা যায়। দ্বিতীয়তে শৰীৰৰ অন্য ৰোগৰ প্ৰভাৱত বৃক্ক নষ্ট হোৱা, যেনে ডায়েবেটিছ, লুপাছ বা বিভিন্ন সংক্ৰমণৰ ফলতো নেফ্ৰটিক সিন্ড্ৰম হোৱা দেখা পোৱা যায়। এতিয়া আমি জানি লওঁ আহক এই ৰোগৰ পৰিত্ৰাণৰ উপায়সমূহৰ বিষয়ে। চিকিৎসকৰ পৰামৰ্শ মতে ষ্টেৰইড, ৰক্তচাপ নিয়ন্ত্ৰণৰ ঔষধ আৰু ডায়েউৰেটিক্স গ্ৰহণ কৰা উচিত। ইয়াৰ উপৰিও সাৱধানতা অৱলম্বনৰ কাৰণে আহাৰত নিমখৰ পৰিমাণ কমাব লাগে আৰু চিকিৎসকে কোৱা মতে প্ৰটিন গ্ৰহণ কৰিব লাগে। নিয়মীয়াকৈ তেজ আৰু প্ৰস্ৰাৱৰ পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয়। ইমান সময় আমাৰ ভিডিঅ'টি চাই থকাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ। পুনৰ এক নতুন বিষয় লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ।